ছোৱালীক অৰ্থনীৰে পৰা কৈ আছোঁ বোলো যোৱাচোন ৰেডি হৈ লোৱাগে নিজে নিজে ইউনিফৰ্মযোৰ পিন্ধাগে আইনা চাইছে কি খন কৰি আছে। গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমাৰো বৰ্তমান ভাল। আজি ৰাতিপুৱাতে আকৌ ভাবিলোঁ ভিডিঅ'টাকে আৰম্ভ কৰোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এতিয়া মই ৰাতিপুৱা মানে ছোৱালী স্কুল আছে, একদম সোনকালে উঠি গা পা ধুই মেলি ঘৰত সোমাই দিছোঁ। মানে তাইৰ কাৰণে টিফিন মেলি কৰি আছোঁ আৰু সেইফালে পাতি দিছোঁ চাহ। আজি মানে অলপ সোনকালে হ'ল মানে চাহ পাতি দিছোঁ, চাহখন বোলো খাই লওঁ। তাৰপিছত আজি সেয়ে ভিডিঅ'টো আপোনালোকক দেখাই যাম আকৌ। আৰু আজি ৰাতিপুৱাতে মানে ৰ'দ ওলাইছে কৈছিলোঁ মই, এয়া চাচোন একদম 6টা বজাই নাই, একদম পূৰা টেকটেকীয়া ৰ'দ মানে ৰ'দটো দেখি কিবা লাগিছে আৰু গৰম বহুত পেলাইছে আজি। মই এয়া টিফিন মেলি কৰিছোঁ। আজি ইমান সোনকালে উঠিলোঁ গম পাইনে, মানে 5টামান বজাতে বজাই নাই চাগে তেনেকুৱাতে মানে ছোৱালীয়ে তুলি দিলে, সাৰ পাই গ'লোঁ আৰু উঠিলোঁ আৰু আজি সোনকাল হৈ আছে আৰু এতিয়া লাহে লাহে গৈ থাকিব পাৰিম কামবিলাক। আৰু সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আজিৰ দিনটো আপোনালোকক দেখাই যাম আকৌ। তাকে এতিয়া ফ্ৰাইড ৰাইচ বনাই দিম, মানে বুট আৰু আলু দি দিছোঁ আৰু টেষ্টটো নিনিয়ে আৰু এনেও বেয়া হয়, কেতিয়াবাহে দিওঁ মানে সদায় একেবিলাকতে লৈ যায় ছোৱালীয়ে, এইবিলাক দিলেও নাখায়। আৰু ইয়াত ভাত দি দিছোঁ, ভাত ঠিক আছে। মই এতিয়া এইখিনি পিঠা কৰি লওঁ, তাৰপিছত আপোনালোকক অলপ লাইভ পিঠা দিব দেই। এইফালে ছোৱালী ৰেডি হ'ল দেই, আজি স্কুলে কোলা চোলা চব লৈ যায়। আজি মানে এছেম্বলিত তাইৰ হেৰি আছে, ডান্স আছে, কব্বনৰ হৈ আছে কালিৰ পৰা কৈছোঁ ন। আৰু এইখন কোলা মানে অলপ ডিজাইন কৰি দিছোঁ ইয়াত দেই, ভালদৰে নাজানো, অকণমান কৰি দিছোঁ আৰু চাইফালে চাই দিয়া আকৌ। কালিৰ পৰা ইমানেই ফূৰ্তি নহয়, আজি এতিয়া সেইকাৰণে সোনকালে 5টামান বজাতে তুলি দিলে মানে তাই একদম কব্বনৰ হৈ আছে। একো নহয় দিয়া, একো নহয় ক'তা বহাই দিব লাগিব। আৰু এইখন কেনেকুৱা লাগিছে জনাব দেই, আৰু ছোৱালীজনীকো কেনেকুৱা লাগিছে বাৰু। একো নাই, সেইভাগে উঠা। আগতে কেনেকৈ যোৱা স্কাৰ্ট পিন্ধি, ডলাখনে আগত লৈ লোৱা। তুমি বহাচোন, মই হেৰি কৰি দিম। ইমান ৰ'দ দিছে, ভালকৈ ৰ'বা। নোৱাৰিছোঁ কৰিব। অঁ, হৈ গ'ল। নবহিবা মানে লেহেংগাযোৰত নবহিবা, অঁ বেয়া হৈ যাব। হ'ল, দেৰি হ'ব এতিয়া, বাই বাই। বাই, ডলাখন ভালকৈ থ'বা, তেতিয়া ধূলি নোসোমাই। বাই বাই বাই। সেইফালে একদম চুকত বহি চাহ খাই আছে দেই, বহুত গৰম লাগিছে বোলে, তেনেকৈ আছে কাৰণে সেয়া চুকত বহি লৈছে। আৰু সৰু ইমান গৰম আজি ৰাতিপুৱাৰ পৰা একদম ৰ'দ, মানে কৈছোঁ নহয় আজি দিনটো যে কেনেকৈ মানে থাকিম আৰু দেই, ইমানেই গৰম। আৰু ছোৱালীয়ে মানে একদম ভাগৰ লগাই দিছে কৈছোঁ নহয়। এতিয়া ছোৱালী থৈ আহিলেগৈ, এতিয়া চাহ খাইছে, ময়ো চাহ খাই লওঁ। আজি ৰাতিপুৱাই মানে লাল চাহ দুকাপ খালোঁ, ইমান গৰম পৰিছে যদিও মানে চাহ খাবলগীয়া হৈ গৈছেগৈ। ছোৱালীয়ে একদম ভাগৰ লগাই দিছে। আৰু এনেও স্কুল যোৱাৰ পিছত মানে আমাৰ ৰুমকেইটা চাব নোৱাৰা হৈ থাকে। তাতে আজি ডান্স আছে আৰু গোটেই বস্তুবোৰ উলিয়ালে, মেকআপৰ বস্তু কিবা কিবি গোটেই মানে বেড কভাৰ আইলিনাৰ চাইলিনাৰ পেলাই থৈ গৈছে, মানে কৈছোঁ নহয় কাজল চাজল ভাঙি মেলি থৈ গৈছে। আৰু তাই মানে নিজেই ষ্টাইল কৰে, মোক কৰিবলৈ নিদিয়ে যে, সেইকাৰণে তাই সেইবিলাক মানে ভাঙি চিঙি থৈ গৈছে আৰু কৈছোঁ নহয়। গোটেই আইলিনাটো মানে বেড কভাৰত পেলাই শেষ কৰি আকৌ সেইবিলাকতে ধুব লাগিব মই। আৰু ৰুমকেইটা চাফ কৰিলোঁ, এইটো ৰুম আছে। আৰু কালি ইমান গৰম পৰিছে, আমি ইয়াতে শুলোঁ, মিষ্টাৰে চোফাতে শুলে, একদম ফেনৰ তলত একেবাৰে। এইখিনি ঠিক ঠাক কৰিবলৈ আছে।
আৰু এতিয়া অকণমান মেগী বনাইছোঁ। আজি বহুত দিনৰ মূৰত বোলো মেগীকে খাওঁচোন। সেইফালে বুট দি বনালোঁ আৰু লগতে অকণমান মেয়নিজ দি লৈছোঁ। খুব ভাল লাগে এনেকৈ খাই। আৰু এইটো কুকুৰাটো চাওক আমাৰ, ইয়াৰো ভোক লাগিছে চাগে, অকল পাকঘৰতে থাকেহি কৈছোঁ নহয় ই। আৰু মানে ইয়াক আজি বহুত দিন হ'লেই এতিয়া পোৱালিতে খাবলৈ আনিছিলোঁ, কিন্তু এতিয়া একদম পোহনীয়া হৈ গৈছে, ইমান মৰম লগাটো হৈ গৈছে সি। তাৰ যদি ভোক লাগে নহয়, সি পাকঘৰলৈ আহি একদম চাদৰখনত কুটুকুটুকৈ খুটিবহি, মানে তেতিয়াই গম পাওঁ আৰু তাক কিবা এটা মানে দিব লাগে। আৰু এতিয়া সেয়া ময়ো মেগী খাই লৈছোঁ আৰু মাহঁতকো চাহ ৰুটি বনাই দিলোঁ। আৰু ইমান গৰম পৰিছে নহয়, খাবলৈও মন নোযোৱা হৈছে আৰু তাকে বোলো নাখালেও নহয় ইফালে কামো কৰি আছোঁ আৰু মাজে মাজে খাইও আছোঁ। গৰমত মানে কাম কৰিছোঁ, অকণমান ৰেষ্ট লৈছোঁ, তেনেকৈ আৰু কৰি আছোঁ। আৰু এতিয়া একেবাৰে দুপৰীয়াৰ সাজটো ৰেডি কৰি দেই। একদম চিম্পুল আজি দুপৰীয়াৰ সাজটো, ইমান গৰমত মাছ মাংস নাই। এইফালে তিয়ঁহ আৰু বুট ভাজিলোঁ আৰু প্ৰসাদৰ দাইল বনালোঁ, লগতে আলু পিটিকা অকণমান আৰু আচাৰ অকণমান আছে আৰু লগতে নেমু। আৰু এতিয়া গৰমত নেমু খাবই লাগে আৰু লগতে জলকীয়া। আৰু আজি দিনৰ সাজটো এনেকৈয়ে খালোঁ আৰু দেখাইহে দিছোঁ দেই। ইমান গৰম। আৰু আমাৰ এইফালে ছোৱালী আহিলে দেই স্কুলৰ পৰা, ঠাণ্ডা খাই কোলা মোলা হৈ আহিছে ৰ'দত একদম। এতিয়া অলপ বৰষুণ দিব নেকি ঠিকানা নাই দেই, ৰ'দটো একদম অকণমান কমালিকৈ লাগিছে। কেনেকুৱা লাগিলে ডান্স কৰি গৰমত? ভালকৈ আনিলানে এইবিলাক? ইউনিফৰ্মটো মানে সেই পলিথিনত দি পঠিয়াইছিলোঁ, তাৰপৰা ডান্স কৰি এযোৰ চেঞ্জ কৰি পিনে ইউনিফৰ্মটো পিন্ধিলে। ভাল হ'ল? তাকে চিন্তাই লাগি আছিলে, বোলো কোলাখন বোলো এৰি থৈ আহে নেকি ঠিকেনে নাই, ভাঙি মেলি থৈ আহে নেকি। ঠিকে আহিলে যেনিবা। ক'ত থ'লা? অঁ এইখন ধুনীয়া লাগিছে ন কিবা এটা। আৰু এতিয়া তাই আহিলে, এতিয়া যাওঁ মুখ হাতবোৰ ধুবলৈ দিওঁগৈ। মুখ হাত বোলো ধুই লোৱা, নাই বোলে গৰম লাগিছে বোলে, একদম ঠাণ্ডা হৈ থাকোঁতে বোলে খাওঁ জুচটো। এইটো লাচি এটা আনিছে, আকৌ এইটো আলু ফ্ৰুট ন। ব'লা মুখ হাত ধুই দিবা বোলা। আজি যে গোটেই দিনটো প্ৰসাদেই কাম চলাই দিলোঁ। দুপৰীয়াৰ প্ৰসাদৰ দাইল বনালোঁ আৰু কেইটামান আছিলে, মই বোলো এতিয়া পকৰীকে বনাই পেলাওঁ, পিছবেলা চাহটো খাই ভাল লাগিব। আৰু প্ৰসাদ বোলা বস্তুটো বোলে একেবাৰে পেলাবলৈ মন নাযায়, যেনেকৈ তেনেকৈ মানে বনাই খামেই আৰু। পকৰী বনাই থাকোঁতে আকৌ আমাৰ আলহী আহিলে দেই, বহুত মানে দিনৰ মূৰত আহিছে, বহুত দূৰৰ পৰা আহিছে, গুৱাহাটীৰ হয়, বাই শাহুৰে হয় এয়া। তেওঁ মানে ঘৰলৈ আহিছিলে, আমাৰ ঘৰলৈ আহিছে আৰু খবৰ এটা ল'বলৈ। এতিয়া চাহ তাহ দিলোঁ আৰু খাই বৈ মাহঁতৰ লগত কথা পাতি আছে। আৰু এইফালে আকৌ আমাৰ ভাগিন দুজনীও আহিলে, আৰু আমাৰ এই টিকলিজনী তাই পূৰা শুই আছে। আৰু তাকে বোলো অকণমান দেখুৱাই দিওঁ, ইহঁতকো চাহ দিলোঁ, চাহ তাহ খাই মেলি এতিয়া কথা পাতি আছোঁ। তাই জানে নহয় দি থাকে হয়নে, ইমান ধুনীয়া নাচি থাকে তাই। বনাইছিলা নি? অঁ পকাতে পৰি এদিন ঠাণ্ডা সোমাব দেই। আমাৰ ছোৱালী গৰমতে একদম পকাতে পৰি আছে আৰু বেচেৰি। তাই কৈছে নেদেখাবা মা বোলে, মোক বোলে বহুত কিবা কিবি হৈ আছে বোলে, লেতেৰা হৈ আছে বোলে গৰমত। আৰু তাইক এতিয়া অকণমান পঢ়ালোঁ, মানে এক্সামো হ'বই এতিয়া, 29 তাৰিখৰ পৰা এক্সাম। সিহঁতৰ মানে স্কুলত এইবিলাক প্ৰগ্ৰেমবিলাক হৈয়ে আছে আৰু পঢ়া শুনা একেবাৰে নাই, অকল সেইবিলাক হৈ আছে, মানে প্ৰগ্ৰেমবিলাক হৈ আছে। আজিৰ পৰা বোলো নহ'ব এতিয়া পঢ়া আৰু দেই, আজিৰ পৰা যিটো প্ৰগ্ৰেম হৈ গ'ল আৰু একদিন বোলো পঢ়া। অকণমান পঢ়ালোঁ, এতিয়া 7:30 বাজিছে। আৰু ইমান গৰমত মানে পঢ়াবলৈও মন যোৱা নাই, ছোৱালীৰো পঢ়িব মন যোৱা নাই, উপায় নাই আৰু তথাপিও অকণমান সময় পঢ়িলে আৰু আধা ঘণ্টামান পঢ়িলে, বেছি নপঢ়িলে দেই। তাৰমানে তাইক ৰিভিজন লৈছিলোঁ মই, মানে আছে আৰু যিকেইটা সুধিছোঁ পাৰিছে, অকল তাই ভাবিছে সেইকেইটাকে আহিব আৰু বহুত পঢ়িবলৈ আছে। আৰু আজিৰ দিনটো বাপৰে বৰ অশান্তিকৈ গৈছে গৰমত, একদম কিবা অৱস্থা নাইকিয়া হৈছে গৰমতে। আৰু এতিয়া চাহ তাহ খাই মেলি ইয়াতে বহি আছোঁ। আজি বহুত দেৰিকৈ চাহ খাইছোঁ। আজিৰ দিনটো মানে দুবাৰমান নেমু চৰবতকে খালোঁ, একদম নেমু চৰবতেহে মানে গৰমটো খাম কাটিছে। এতিয়া ইয়াৰ ৰাতিৰ সাজটো ৰেডি কৰিবলৈ আহিছোঁ আৰু আহোঁকৈ। পাকঘৰ বুলি ক'লেই গৰমত মানে এলাহ লাগে কৈছোঁ নহয়, আহিবলৈ মন নাযায়, পাকঘৰত সোমাবলৈ মন নাযায়। তথাপিতো এতিয়া আৰু গৰম ঠাণ্ডা আকৌ পেটে নেমানে নহয়, ঠাণ্ডা হ'লেও খাব লাগিব, গৰম হ'লেও খাব লাগিব নহয় জানো। সেইকাৰণে আৰু আহিলোঁ আহোঁকৈ।
আৰু ঘৰত বস্তু কেইটামান আছিলে তাকে লিষ্ট এখন লিখি দিলোঁ আৰু বস্তুকেইটা আনিলে আৰু সামৰি মেলি এতিয়া আকৌ নিজৰ কামত লাগি গৈছোঁ আৰু গৰমত দেখিছেনে ঘামি ঝুমি এইফালে ভাত মানে পাতি দিলোঁ ভাততে আলু দি দিছোঁ তাৰপিছত দুপৰীয়া দাইল অকণ আছে আৰু অকণমান কোমোৰা ভাজিছোঁ সেনেকৈ আৰু যিমান ৰাতিপুৱাৰ পৰা আপুনি বাচন ধুই নাথাকক পাকঘৰত মানে বাচন পাবই আৰু ৰাতিলৈকে আৰু কেইটামান এতিয়া আছিলে মানে কেনেকৈ ওলাই নাজানো আৰু ধুই থাকিলেও ওলায়ে মানে বেচিনত থাকিবই তাকে এতিয়া কেইটাও ধুই ল'লোঁ ৰাতিপুৱা হোৱাৰ পৰা আৰু ৰাতি হোৱালৈকে আৰু কামৰ অন্তই নাইকিয়া হৈ থাকে ন ঘৰখনত মানে ইটোৰ পিছত ইটো ওলাই থাকে তাকে আৰু গৰমত ঘামি জুমি কৰি আছোঁ আৰু এইফালে মোৰ ভাতো হৈ গ'ল এইফালে ৰুটি বনাই দিছোঁ এতিয়া দেউতালৈ গৰমত দেখিছেনে অৱস্থা তাকে আজি ইমান গৰম মানে ভালদৰে ভিডিঅ' কৰিবলৈ মন নগ'লে এনেকৈ আৰু দিনটো থুলমূলকৈ অকণ তেনেকৈ থাপ মাৰি মাৰি আপোনালোকৰ আগত দেখুৱালোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে এটা লাইক কৰি দিব দেই আৰু এটা ধুনীয়াকৈ কমেণ্ট কৰি দিব ঠিক আছে আজিলৈ আহোঁ বাই